বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে 2026 নিউ টয়লেট কেনেকৈ অনলাইন কৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে আপোনালোকে ধুনীয়াকৈ 2026 যিটো নেকি টয়লেট অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই বেছি পৰিমাণ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে মানুহে ঘৰতে বহি টয়লেটটো এপ্লাই কৰিব পাৰে। বন্ধু বান্ধৱীসকল, হয় আপোনালোকে ঠিকেই শুনিছে, আপোনালোকে নিজৰ মোবাইলতে টয়লেটটো এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকে এইটো লিংক ক'ত পাব আৰু আপোনালোকে কি কি ডকুমেণ্টছ লাগিব আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম। আপোনালোকে প্লিজ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি স্কিপ কৰে আপোনালোকে কিন্তু বুজি নাপাব। বন্ধু বান্ধৱীসকল কেনেকৈ এপ্লাই কৰিব লাগিব আৰু যিসকলে নেকি আগতেও টয়লেট এপ্লাই কৰিছে কিন্তু টয়লেট পোৱা নাই সেইসকলে ব্যক্তিয়ে কি কৰিব আপোনালোকক এইটো ভিডিঅ'ত কিন্তু আপোনালোকক ধুনীয়াকৈ জনাই দিম। প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকক। আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে 3 ডট দেখা পাইছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ তলতে দেখা পাইছে যে চিটিজেন কমত আপোনালোকে ধুনীয়াকৈ চিটিজেনটোক ধুনীয়াকৈ ক্লিক কৰিব। চিটিজেন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আৰু এখন এণ্টাৰপেজ খোল খাব। 2 নম্বৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL দেখা পাইছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত যিসকলে নেকি ৰেজিষ্টাৰ অলৰেডি কৰা আছে সেইসকলে ধুনীয়াকৈ ৰেজিষ্টাৰ নম্বৰটো বহাই পেলাই এটোবি দি পেলাই আপোনালোকে কেপচাৰটো দি পেলাই ধুনীয়াকৈ চাইন ইন কৰি দিব। আৰু যিসকলে নেকি ৰেজিষ্টাৰ কৰা নাই সেইসকলে কেনেকৈ ৰেজিষ্টাৰ কৰিব আপোনালোকে ID পাছৱৰ্ড বনাব ধুনীয়াকৈ আপোনালোকক জনাই দিম। প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আপোনালোকে অলপো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে কিন্তু এইটো শেষত নাজানিব, এতিয়া জানি পাব আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু যিসকলে ৰেজিষ্টাৰ আছে কেনেকৈ লগ ইন কৰিব তথাপিতো আপোনালোকক একবাৰ দেখাই দিছোঁ। আপোনালোকে ইয়াতে মোবাইল নম্বৰটো পাব আৰু গেট অটোবিত ক্লিক কৰিব। গেট অটোবিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোপি আহিব। এইটো এণ্টাৰপ্ৰাইজ আপোনালোকে অটোপিটো বহাই দি পেলাই আপোনালোকে কি কৰিব, কেপচাৰ কোডটো বহাই দিব। কেপচাৰ কোডটো বহাই দিয়াৰ পাছত আপোনালোকে চিং ইন অপশ্যন ধুনীয়াকৈ ক্লিক কৰি দিব। চিং ইন অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ অলৰেডি আইডিটো লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব। মই সেইটো দেখাই দি আছোঁ আৰু যিসকলে নেকি ID নাই সেইসকলে কি কৰিব, ধুনীয়াকৈ আপোনালোকৰ ওপৰত আহিলে ইয়াতে দেখা পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক, অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ ওপৰতে আপোনালোকে মোবাইল নম্বৰটো দি দিব। যাৰ নামত টয়লেট এপ্লাই কৰিব বিচাৰিছে কিন্তু তাৰ মোবাইল নম্বৰটো দি দিব, বেলেগৰ নম্বৰ কেতিয়াও নিদিব। তাৰ মোবাইল নম্বৰটো দি পেলাই আপোনালোকে গেট অটোপিত ক্লিক কৰিব। গেট অটোপিত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এটা অটোপি আপোনালোকে ইয়াতে এণ্টাৰ অটোপিত বহাই দিব। সেইটো বক্সত বহাই দি পেলাই আপোনালোকৰ মোবাইলত দুটা অপশ্যন আহিব, লগ ইন আৰু ভেৰিফাই। আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এনেকুৱাকৈ এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকলৰ ওপৰতে আপোনালোকৰ মোবাইল নম্বৰ দেখা দিব। তাৰপিছত তলত আপোনালোকৰ নেম অফ চিটিজেন আপোনালোকে ধুনীয়াকৈ নেমটো দি দিব। তাৰপিছত আপোনালোকৰ যিটো নেকি জেণ্ডাৰ হয় মেল দিব, ফিমেল হয় ফিমেল দিব। যাৰ নামত এপ্লাই কৰিব মহিলা হ'লে আপোনালোকে ফিমেল দিব, নহ'লে মেল দি দিব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো দি দিব। দিয়াৰ পিছত আপোনালোকে অলপ তলৰফালে আহিব। আহিলে ইয়াতে দেখা পাইছে ষ্টেট নেম, ধুনীয়াকৈ ষ্টেট নেমটো বহাই দিব। আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকৰ যিটো নেকি ষ্টেট হয় ষ্টেটটো ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকৰ যিটো নেকি কেপচাৰ কোড ইয়াতে দেখা পাইছে আপোনালোকে কেপচাৰ কোডটো ধুনীয়াকৈ কেপচাৰ বক্সত বহাই দিব। কেপচাৰ বক্সত বহাই দি পেলাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ID পাছৱৰ্ড হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, আকৌ বেগত যাব। বেগত যাই পেলাই আপোনালোকে ধুনীয়াকৈ ID পাছৱৰ্ডটো লগ ইন কৰিব আৰু ID পাছৱৰ্ডটো লগ ইন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকক ধুনীয়াকৈ দেখাই দি আছে। প্লিজ আপোনালোকে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিম। আপোনালোকে ইয়াতে ধুনীয়াকৈ মোবাইল নম্বৰ আৰু অটোপি দি পেলাই কেপচাৰ কোড বহাই দি পেলাই আপোনালোকে চিং ইন অপশ্যনত ক্লিক কৰি আপোনালোকে আইডিটো লগ ইন কৰিব। আইডিটো লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পপআপ আহিব, নিজৰ নাম আহিব আৰু আপোনালোকৰ মোবাইল নম্বৰ আহিব, ভিলেজ আহিব। তাৰপিছত আপোনালোকৰ কৰ্ণৰত দেখা পাইছে 3 ডটত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দুটা অপশ্যন আহিব, ইয়াতে ভিউ এপ্লিকেশ্যন আৰু নিউ এপ্লিকেশ্যন। আপোনালোকে ধুনীয়াকৈ কি কৰিব, যিটো নেকি নিউ এপ্লিকেশ্যন দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপআপ আহিব। আপোনালোকে ইয়াতে পপআপটো ধুনীয়াকৈ পঢ়ি চাব পাৰিব। টয়লেটটো একচুৱেলি কাৰ কাৰণে এপ্লাই কৰা হ'ব আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু নহ'লে আপোনালোকে যদি ইচ্ছা কৰে এইটো পপআপটো ধুনীয়াকৈ স্কিপ কৰি দিব পাৰে। পপআপটো স্কিপ কৰি দিয়াৰ পিছতে আপোনালোকে এনেকুৱাকৈ পাই যাব। আপোনালোকৰ পেজটো লগ ইন হ'ব। আপোনালোকে ধুনীয়াকৈ কি কৰিব, ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। আপোনালোকে কিন্তু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব লাগিব।
আপোনালোকে ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ডিষ্ট্ৰিক্ট ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে তাৰ পৰা আপোনালোকে ধুনীয়াকৈ কি কৰিব চিলেক্ট কৰি ল'ব। মই আপোনালোকে ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে একো টেনশ্যন নল'ব, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। আপোনালোকে কি কৰিব চিলেক্ট ডিষ্ট্ৰিক্টত ধুনীয়াকৈ ক্লিক কৰিব। হয় আপোনালোকে ঠিকেই নিছে। চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে যিটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ব্লক নেম যিটো সেই আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মই আপোনালোকক A to Z এটাকৈ দেখাই দি আছোঁ, আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ পঞ্চায়ত নেম যিটো হয় আপোনালোকৰ পঞ্চায়ত যিটো হয় ধুনীয়াকৈ চিলেক্ট কৰিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতে দেখা পাইছে কিন্তু ভিলেজ অপশ্যন। আপোনালোকৰ পঞ্চায়তটো কিন্তু আপোনালোকে ভুল কেতিয়াও নকৰিব, তাত নহ'লে কিন্তু আপোনালোকে ভিলেজ শ্ব' নকৰে। আপোনালোকে ভিলেজত ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিলেজ আহিব। আপোনালোকে কি কৰিব ধুনীয়াকৈ ভিলেজটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ হাবিব নেম আপোনালোকৰ অৰ্থাৎ ভিলেজ আকৌ 2 নম্বৰত আপোনালোকৰ ডাবল ভিলেজটো আপোনালোকৰ চিলেক্ট কৰি ল'ব লাগিব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কেলটো ডাউন কৰি পেলাই আপোনালোকে 2 নম্বৰত ভিলেজটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ অলপ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়াকৈ অপশ্যন আহিছে, নিশ্চয় ইয়াতে দেখা পাইছে নেম অফ আধাৰ। আপোনালোকৰ আধাৰ কাৰ্ড যিটো নেকি নেম আছে সেইটো নামে দিব লাগিব, কিন্তু আপোনালোকে বেলেগ নেম নিদিব। বেলেগ নেম দিলে কিন্তু আপোনালোকে ইয়াতে কিন্তু শ্ব' নকৰিব। তাৰপিছত আপোনালোকে 2 নম্বৰত দেখা পাইছে ইয়াতে আধাৰ নাম্বাৰ। আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড নাম্বাৰ আছে এইটো নাম্বাৰটো বহাই দিব। ইফালে আপোনালোকে টিক বক্সটো ধুনীয়াকৈ টিক দিব। টিক বক্সটো টিক দিয়াৰ পিছত আপোনালোকে ভেলিড আধাৰ নম্বৰত ক্লিক কৰিব। ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে দেখাই দিছে যে ভেৰিফাইড ছাকচেছ। আপোনালোকৰ যিটো নেকি ভেৰিফাইড ছাকচেছ হৈ গৈছে অলৰেডি। তাৰপিছতে তলতে দেখা পাইছে ফাদাৰ বা হাজবেণ্ড নেম। যদি মহিলা হয় আপোনালোকে হাজবেণ্ডৰ নাম দি দিব ইয়াতে, কিন্তু আকৌ যদি আপোনালোকে পুৰুষ হয় ধুনীয়াকৈ ফাদাৰ নেমটো দি দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰিলে আপোনালোকে মেল যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে আহিব। তলফালে আহিলে আপোনালোকৰ কেটাগৰী কোনটো হয় আপোনালোকে কেটাগৰী ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। এটা কথা, আপোনালোকে কেটাগৰীত চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে দুটা অপশ্যন আছে, BPL আৰু APL। আপোনালোকে যদি APL চিলেক্ট কৰে কিন্তু আপোনালোকে জেনেৰেল মানুহবিলাকে কিন্তু কেতিয়াও লেট্ৰিন অৰ্থাৎ টয়লেট অনলাইন কৰিব নোৱাৰিব। আৰু যদি আপোনালোকে কেটাগৰীটো আপোনালোকে BPL চিলেক্ট কৰে তেনেহ'লে আপোনালোকে জেনেৰেল মানুহবিলাকে ধুনীয়াকৈ টয়লেটটো অনলাইন কৰিব পাৰিব। মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে যদি APL চিলেক্ট কৰে তেনেহ'লে চিলেক্ট ছাবজেক্ট কেটাগৰীত আপোনালোকে যদি ক্লিক কৰে ইয়াতে কিন্তু জেনেৰেল অপশ্যন নাই। ইয়াতে কিন্তু SC আছে, ST আছে, PH আছে, আপোনালোকে স্মল আছে, কিন্তু বহুত ধৰণৰ অপশ্যন আছে, অৰ্থাৎ জেনেৰেল অপশ্যনটো নাই। আপোনালোকে কি কৰিব পাৰিব ধুনীয়াকৈ আপোনালোকে BPL চিলেক্ট কৰিব। BPL যদি চিলেক্ট কৰে তেনেহ'লে আপোনালোকে কিন্তু জেনেৰেল অপশ্যনটো পাই যাব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ বাৰে বাৰে। আপোনালোকে প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই আপোনালোকে অনলাইন কৰিব। আপোনালোকে যদি এতিয়া BPL চিলেক্ট কৰে মই আপোনালোকক দেখাই দি আছোঁ, প্লিজ আপোনালোকে অলপ সময় ৱেইট কৰি পেলাই ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। এইটো হ'ল APL অপশ্যনত আপোনালোকে ক্লিক কৰিলে কিন্তু জেনেৰেল মানুহবিলাক কেতিয়াও চিলেক্ট কৰিব নোৱাৰিব। তেনেহ'লে আপোনালোকে কি কৰিব BPL অপশ্যন ক্লিক কৰিব। BPL অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে সাব কেটাগৰীত যদি ক্লিক কৰে BPL দি পেলাই আপোনালোকে সাব কেটাগৰীত ক্লিক কৰিলে আপোনালোকৰ জেনেৰেল অপশ্যনটো ধুনীয়াকৈ দেখা পাইছে, নিশ্চয় আপোনালোকে ইয়াতে আহি গৈছে অলৰেডি। জেনেৰেল মানুহবিলাকে আপোনালোকে জেনেৰেল ধুনীয়াকৈ চিলেক্ট কৰিব, আৰু নহ'লে যিবিলাক HC আছে, ST আছে ধুনীয়াকৈ আপোনালোকে যিটো কেটাগৰী ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। কেটাগৰীটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলফালে আহিলে ইয়াতে ট্ৰাইব নেম, আপোনালোকৰ কাণ্ট্ৰি নম্বৰ, আপোনালোকৰ আধাৰত অলৰেডি থাকে, এইবিলাক আপোনালোকে একো ফিল আপ কৰিব নালাগে। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব আৰু ইমেইল এটা দি দিব। দিয়াৰ পিছত আপোনালোকৰ যিটো নেকি এড্ৰেছ হয় ধুনীয়াকৈ আপোনালোকে এড্ৰেছটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ তলফালে আহিলে আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ চিলেক্ট C নম্বৰত আছে যে বেংক ডিটেইলছ। আপোনালোকৰ যিটো নেকি বেংক একাউণ্ট ডিটেইলছ হয় আপোনালোকে ধুনীয়াকৈ এপ্লিকেণ্টৰ বেংক ডিটেইলছটো কিন্তু দি দিব, বেলেগৰ বেংক ডিটেইলছ কেতিয়াও নিদিব। আপোনালোকে কি কৰিব ধুনীয়াকৈ IFSC কোডটো বহাব। যিটো বেংকৰ নেকি IFSC কোড হয় আপোনালোকে পাছবুকখন চাই ধুনীয়াকৈ IFSC কোডটো বহাই দিব। IFSC কোডটো বহাই দিয়াৰ পিছত আপোনালোকে একো কৰিব নালাগে, অট'মেটিকলি আপোনালোকৰ বেংক নেম, ব্ৰাঞ্চ নেম অলৰেডি কিন্তু আপোনালোকৰ এইবিলাক শ্ব' কৰিব। আপোনালোকে একো কৰিব নালাগে, দেখাই পাইছে নিশ্চয় শ্ব' কৰিছে। আপোনালোকে তাৰপিছতে কি কৰিব স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতে দেখা পাইছে যে ধুনীয়াকৈ কি বেংক হয় আপোনালোকৰ ব্ৰাঞ্চ নেম আপোনালোকৰ অলৰেডি কিন্তু শ্ব' হৈ আছে। আপোনালোকে ইয়াতে একো কৰিব নালাগে, আপোনালোকক খালি একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ বহাব লাগিব।
আপোনালোকে নিশ্চয় দেখা পাইছে কনফাৰ্ম আৰু আপোনালোকৰ যেটো নেকি একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ ধুনীয়াকৈ বহাই দিব। বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে পাছবুক ইয়াতে আপোনালোকৰ চুজ ফাইলত ক্লিক কৰি পেলাই আপোনালোকৰ পাছবুকটো ধুনীয়াকৈ আপলোড কৰি দিব। পাছবুক আপলোড কৰাৰ পিছত আপোনালোকে এপ্লাই অপশ্যন দেখা পাইছে, ধুনীয়াকৈ এপ্লাই অপশ্যন ক্লিক কৰি দিব। এপ্লাই অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ টয়লেট অলৰেডি এপ্লাই হৈ যাব। এতিয়া টয়লেটটো এপ্লাই হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এখন ৰিচিপ্ট আহিব, আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু এতিয়ালৈকে যদি যিসকল নেকি মোৰ ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে ঘৰতে বহি টয়লেট এপ্লাই কৰিব পাৰে নিজৰ মোবাইল দি। আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন এনেকুৱাকৈ ৰিচিপ্ট আহিব সন্মুখত। ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি থৈ দিব বা আপোনালোকৰ কম্পিউটাৰ দোকানত যাই আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি আনিব। আনাৰ পিছত আপোনালোকে ৰিচিপ্টখন থৈ দিব। বন্ধু বান্ধৱীসকল সেইটো ৰিচিপ্টেদি আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আহিছে, ওপৰত আপোনালোকে নিশ্চয় দেখা পাইছে এপ্লিকেশ্যন নম্বৰ আহিব। আপোনালোকে সেইটো এপ্লিকেশ্যন নম্বৰ দি আপোনালোকে ধুনীয়াকৈ ষ্টেটাছটো চেক কৰিব পাৰিব আপোনালোকৰ টয়লেট এপ্লাই হৈছে না নাই, আৰু আপোনালোকে টয়লেটটো পাবনে নাই আপোনালোকে ধুনীয়াকৈ চেক কৰিব পাৰিব। আৰু আপোনালোকে কেনেকৈ চেক কৰিব সেইটো লৈ পেলাই আপোনালোকক এটা ভিডিঅ' লৈ আহিম, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই থৈ দিয়ক। আৰু যিসকলে নেকি ভিডিঅ'টো বুজি পোৱাত যদি অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। এতিয়া আহিল মেইন পইণ্ট, আপোনালোকে এইটো ৱেবছাইটৰ লিংকটো আপোনালোকে ক'ত পাব। ৱেবছাইটৰ লিংকটো বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰাম চেনেলত যাব। টেলিগ্ৰাম চেনেলত যোৱাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে টয়লেট ৱেবছাইট লিংক বুলি আছে। আপোনালোকে তাতে কি কৰিব, ধুনীয়াকৈ ৱেবছাইটটোত আপোনালোকে লিংকটো কপি কৰিব। কপি কৰি পেলাই আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ কপিটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে কিন্তু এইটো ৱেবছাইট খোল খাব। আৰু ৱেবছাইটটো খোল খোৱাৰ পিছত আপোনালোকে কেনেকৈ ID পাছৱৰ্ড বনাব লাগে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ কিন্তু দেখাই দিয়া হৈছে। আৰু ভিডিঅ'টো ইমান সময়লৈকে চাওঁ কাৰণে আপোনাক অসংখ্য ধন্যবাদ। প্লিজ আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে ঘৰতে বহি নিজৰ মোবাইলেদি ধুনীয়াকৈ টয়লেট এপ্লাই কৰিব পাৰে। আৰু যিসকল নেকি বন্ধু বান্ধৱীসকল ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা হৈছে মই আৰু এবাৰ কৈ দিছোঁ, প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ, কিন্তু আজিৰ ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে। অ'কে, বাই বাই।